হয়, জাষ্ট অলপ আধা ঘণ্টামান বাকী আছে। আধা ঘণ্টামান পাছতেই আমাৰ ইয়াতে কাউণ্টিং আৰম্ভ হ'ব। আমি অলপ আগতে আহিছোঁ, আমাৰ দলের নেতৃবৰ্গসকল আহিছে। আমি দেখি আছোঁ যে আমাৰ কাউণ্টিং এজেণ্টবিলাক ঠিক ঠাককৈ আহি পালে নে নাই, বহিছে নে নাই টেবিলত। এইখিনি কাম আমাৰ সম্পন্ন হৈছে। এতিয়া কাউণ্টিং আৰম্ভ হ'ব। আৰু এই কাউণ্টিংৰ সন্দৰ্ভত আমি আগতে কৈছোঁ, শিলচৰ লোকসভাৰ যিসকল আমাৰ নিৰ্বাচক মণ্ডলী আছে তেওঁলোকৰ আশীৰ্বাদ ধন্য ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা নহয়, বহুত আগৰ পৰা। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান আমাৰ ভোটাৰ্ছ আছে আৰু শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ক'বলৈ হ'লে সকলোই ভাৰতীয় জনতা পাৰ্টিক ভোট দিলে। তাৰ একমাত্ৰ কাৰণ যে মোদীজীক তৃতীয়বারের মতো প্রধানমন্ত্রী ইয়াতে বনাব লাগে। কারণ মোদীজী অবিহনে আমার ভারত মা ভারতী বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কোনো মানুহ, কোনো নেতা, কোনো দলত নাই। এই ক্ষেত্ৰত একেবাৰে ভাল পাই ভাৰতীয় জনতা পাৰ্টিক শিলচৰ লোকসভাৰ ৰাইজে আশীৰ্বাদ দিলে। আর আমি ভাবোঁ যে 2/3 ওপৰত ভারতীয় জনতা পার্টির পক্ষত ভোট কাস্ট হয়েছে। ভারতীয় জনতা পার্টি এই লোকসভা কেন্দ্ৰৰ ফালৰ পৰা কম কৰি হলেও 3-4 লাখ ভোটৰ অধিক পাই এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব। হয়, জাষ্ট অলপ আধা ঘণ্টামান বাকী আছে। আধা ঘণ্টামান পাছতেই আমাৰ ইয়াতে কাউণ্টিং আৰম্ভ হ'ব। আমি অলপ আগতে আহিছোঁ, আমাৰ দলের নেতৃবৰ্গসকল আহিছে। আমি দেখি আছোঁ যে আমাৰ কাউণ্টিং এজেণ্টবিলাক ঠিক ঠাককৈ আহি পালে নে নাই, বহিছে নে নাই টেবিলত। এইখিনি কাম আমাৰ সম্পন্ন হৈছে। এতিয়া কাউণ্টিং আৰম্ভ হ'ব। আৰু এই কাউণ্টিংৰ সন্দৰ্ভত আমি আগতে কৈছোঁ, শিলচৰ লোকসভাৰ যিসকল আমাৰ নিৰ্বাচক মণ্ডলী আছে তেওঁলোকৰ আশীৰ্বাদ ধন্য ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা নহয়, বহুত আগৰ পৰা। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান আমাৰ ভোটাৰ্ছ আছে আৰু শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ক'বলৈ হ'লে সকলোই ভাৰতীয় জনতা পাৰ্টিক ভোট দিলে। তাৰ একমাত্ৰ কাৰণ যে মোদীজীক তৃতীয়বারের মতো প্রধানমন্ত্রী ইয়াতে বনাব লাগে। কারণ মোদীজী অবিহনে আমার ভারত মা ভারতী বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কোনো মানুহ, কোনো নেতা, কোনো দলত নাই। এই ক্ষেত্ৰত একেবারে ভাল পাই ভারতীয় জনতা পার্টিক শিলচর লোকসভার রাইজে আশীর্বাদ দিলে। আর আমি ভাবোঁ যে 2/3 ওপৰত ভারতীয় জনতা পার্টির পক্ষত ভোট কাস্ট হয়েছে। ভারতীয় জনতা পার্টি এই লোকসভা কেন্দ্ৰৰ ফালৰ পৰা কম কৰি হলেও 3-4 লাখ ভোটৰ অধিক পাই এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব।